গৌৰৱ গগৈয়ে চম্ভালিব পৰা নাই কংগ্ৰেছক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছীৰ বিদ্ৰোহ, দল ত্যাগৰ ধুমুহা। দবকাত ৰাজীৱ ভৱন লণ্ডভণ্ড কৰিলে কংগ্ৰেছীয়ে। 5 কোটিৰ বিনিময়ত অসম জাতীয় পৰিষদক টিকট বিক্ৰীৰ অভিযোগ। অসম জাতীয় পৰিষদক আসন এৰি দিয়াক লৈ খোৱাং বিন্নাকান্দি কংগ্ৰেছত বিদ্ৰোহ। এই দৃশ্যলৈ মন কৰক। এই দৃশ্য দবকাৰ ৰাজীৱ ভৱনৰ। এফালৰ পৰা কংগ্ৰেছ কৰ্মীয়ে চলাই গৈছে তাণ্ডৱ লীলা। কংগ্ৰেছৰ বেনাৰ পোষ্টাৰ ফালি চিৰাচিৰ কৰিছে উত্তেজিত এইসকল লোকে। চকী মেজ আদি ভাঙি চলাইছে তাণ্ডৱ। বিন্নাকান্দিৰ কংগ্ৰেছ কৰ্মী এই ক্ষোভ দলৰ নেতৃত্বৰ বিৰুদ্ধে। এই ক্ষোভ কংগ্ৰেছৰ বহু বিতৰ্কিত নেতা ৰকিবুলৰ বিৰুদ্ধে, যাৰ বাবে এইদৰেই ৰকিবুলৰ ফটোত লঠিয়াই গুৰিয়াই জ্বলাই দিলে পোষ্টাৰ। দবকালৈ গ'লে চিকেন পকোৰা খাই ভাল পাইছিল ৰকিবুলে। হেঁপাহ পলুৱাই ৰকিবুলক খুৱাইছিল এইসকল কংগ্ৰেছীয়ে। কিন্তু এই ৰকিবুলেই এইসকলৰ পিঠিত চুৰি মৰাৰ অভিযোগ কংগ্ৰেছীৰ। মই মোৰ নেতাসকলক হাইকমাণ্ডক এটা বস্তু বাৰ বাৰ বুজাবলৈ চেষ্টা কৰিছিলোঁ যে এইখন হ'ল 93% মাইনৰিটি সমষ্টি। আৰু এই মাইনৰিটি সমষ্টিখনত আৰু আমাৰ এখন চেঞ্চিটিভ সমষ্টি। এই সমষ্টিখন হ'ল বিন্নাকান্দি সমষ্টি। এইখন এটা স্বাভিমানী সমষ্টি। এইখন সমষ্টিৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবিয়ে কংগ্ৰেছৰ পৰা প্ৰতিনিধিত্ব কৰিছে। গতিকে মই বাৰ বাৰ এইসকলক বুজাবলৈ চেষ্টা কৰিছিলোঁ যে আপোনালোকে এই যিটো দল এজেপিৰ প্ৰতীক ইয়াত দিব নালাগে 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 নালাগে। কংগ্ৰেছৰ প্ৰতীকক কোনোবা মণ্ডল সভাপতিক দিয়ক, বিন্নাকান্দিৰ ৰাইজে MLA বনাই জিকাই দিব, বিন্নাকান্দিৰ সমষ্টিৰ ৰাইজে ভোট দিব। মোক নালাগে, মই টিকেটৰ কাৰণে বুক আছি নহয়। মই বাৰ বাৰ কৈছোঁ মই টিকেটৰ কাৰণে লালাইটো নহয়। মোক টিকেট দিয়ক, নিদিয়ক মোক এতিয়াও মানা কৰি দিয়ক যে মই আজীৱন টিকেট নিবিচাৰোঁ। বেয়া দিনত নিজৰ গাঁঠিৰ ধন খৰচ কৰি কংগ্ৰেছ কৰিছিল এইসকল তৃণমূল কৰ্মীয়ে। আজমলৰ দুৰ্গৰূপে খ্যাত বিন্নাকান্দিত বহু কষ্টৰে কংগ্ৰেছক কৰিছিল শক্তিশালী। কিন্তু কি কাৰণত অসম জাতীয় পৰিষদক সমষ্টিটো এৰি দিলে সেয়া আজিও ভাবি পোৱা নাই কংগ্ৰেছ কৰ্মীয়ে। ইফালে কংগ্ৰেছ কৰ্মীয়ে আনিছে গুৰুতৰ অভিযোগ। 5 কোটি টকাৰ বিনিময়ত টিকট বিক্ৰীৰ অভিযোগ আনিছে কংগ্ৰেছ কৰ্মীয়ে। মোৰ বায়'ডাটাত কোনো সাংসদ মন্ত্ৰী MLAৰ পুত্ৰ নহয় মই। আৰু দ্বিতীয় কথা হ'ল কুলাকুলি কথা, এইটো মোৰ হাতত পইচা নাই। আজি বিন্নাকান্দি সমষ্টিত লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা লৈছে। বিন্নাকান্দি সমষ্টিত ভোট দিম আমি, বিধায়ক বনাম আমি। লুৰিণজ্যোতি গগৈয়ে 5 কোটি টকা দি টিকেট দিব। জাতিৰ গাদ্দাৰ। বাৰ বাৰ মই কৈছোঁ মই আমাৰ হাইকমাণ্ডৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মই গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ সম্পূৰ্ণ আস্থা, এতিয়ালৈকে মোৰ আস্থা আৰু বিশ্বাস আছে যে তেওঁ বহুত চেষ্টা কৰিছে ইয়াক টিকেটটো দিবৰ কাৰণে। সঁচা কথা ক'বলৈ গ'লে তেওঁ চেষ্টা কৰিছে, কিন্তু লুৰিণজ্যোতি গগৈয়ে মানা নাই। আৰু এজন 2-3জন নেতা আছে কংগ্ৰেছৰ গাদ্দাৰ নেতা যিসকল। ৰকিবুল হুছেইনে মোক এক মাহ আগতে যেতিয়া তেওঁৰ ঘৰত কৈছে যে বিন্নাকান্দি সমষ্টি গেল, মই ভাবিছোঁ ধেমালি কৰিছে। তেওঁ বাৰ বাৰ যোৱাবাৰো UDFৰ লগত এলায়েন্স কৰিছে, এইবাৰো AJPৰ লগত। মানে বিন্নাকান্দি সমষ্টিখন বিদায় দিব লাগে। আপোনাক কিবা ধন বিচাৰিছিল নেকি? মোক ধন বিচাৰিব নোৱাৰে, তেওঁলোকে জানে যে মই ধন দিবলৈ অপাৰগ। খোৱাঙতো প্ৰায় একেই কাহিনী। অসম জাতীয় পৰিষদক খোৱাং এৰি দিয়াক লৈ 15গৰাকী বিষয়ববীয়াক লগত লৈ কংগ্ৰেছ এৰিলে বিজু দুৱৰাই। প্ৰায় মই নিজে 25টা বছৰ আৰু মোতকৈ অধিক দিন আমাৰ এই বাইদেউসকলে, আমাৰ লক্ষেশ্বৰ ফুকন ডাঙৰীয়াসকলে মোতকৈ বেছি দিন কংগ্ৰেছ দলটোক সাৱটি কাম কৰি আছিল। আৰু আমাৰ জ্যেষ্ঠ নেতৃত্বৰ হঠকাৰী কিছুমান সিদ্ধান্তত আমি ক্ষুণ্ণ হৈ আজি আপোনালোকৰ সাক্ষাতত কংগ্ৰেছ দল ত্যাগ কৰিছোঁ। আজি মই ডিব্ৰুগড় জিলাৰ উপসভাপতি হিচাপে উপসভাপতিৰ দায়িত্ব লগতে কংগ্ৰেছৰ সাধাৰণ সদস্য পদ ত্যাগ কৰিছোঁ
আৰু আপোনালোকে আটায়ে কৰিছে নহয়নে আমাৰ আটায়ে আমি আটায়ে মানে সদস্যপদ আমি ত্যাগ কৰিছোঁ চবেই আমি ত্যাগ কৰিছোঁ সদস্যপদ স্থানীয় লোকক প্ৰাৰ্থিত্ব নিদি আবেগ অনুভূতিত আঘাত কৰাৰ অভিযোগ আমাৰ আইসকলৰ গৰ্ভ ইমান দুৰ্বল নেকি আমাৰ দেউতা আমাৰ পুৰুষসকলৰ সহ্য ইমান দুৰ্বল নেকি যে আমি এজন বিধায়ক হ'ব পৰা ল'ৰা এটা জন্ম দিব পৰা নাই এগৰাকী বিধায়ক হ'ব পৰা এটা মহিলা এগৰাকী বা ছাত্ৰী এগৰাকী আমি জন্ম দিব পৰা নাই এই কথাটো বাৰে বাৰে কিয় আমাক অপমান কৰা হৈছে এতিয়াও কংগ্ৰেছ দলৰ প্ৰতি আমাৰ আবেদন আছিল সেইটো ধুবুৰীৰ গোলকগঞ্জত প্ৰাৰ্থী ঘোষণাৰ পাছতেই গোলকগঞ্জত চলিছে কংগ্ৰেছ এৰাৰ প্ৰতিযোগিতা গোলকগঞ্জ ব্লক যুৱ কংগ্ৰেছৰ নেতা শহীদুল মণ্ডলৰ দল ত্যাগৰ পাছতেই কংগ্ৰেছৰ মণ্ডল সভাপতি দিলীপ ৰায় আৰু মনজিৎ চৰকাৰে কৰিলে কংগ্ৰেছ ত্যাগ কংগ্ৰেছত হিন্দু লোকৰ কোনো স্থান নাই বুলি ক'লে পদত্যাগী দুই মণ্ডল কংগ্ৰেছৰ নেতাই তদুপৰি ৰকিবুল হুছেইনৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ পদত্যাগী কংগ্ৰেছীৰ আমি বহুত কৈ বিচাৰক বহুত অনুৰোধ কৰিছোঁ যে যোগ্য ব্যক্তিক টিকেটটো দিব লাগে কিন্তু তৃণমূল পৰ্যায়ৰ না মণ্ডল প্ৰেচিডেণ্টৰ কথা শুনে না ব্লক প্ৰেচিডেণ্টৰ কথা শুনে না বুথ কমিটিৰ প্ৰেচিডেণ্টৰ কথা শুনে আমি খুব মনমতি হৈছোঁ আজিৰ পৰা আমি কংগ্ৰেছ কৰোঁ মোৰ দেউতা 90 চনত এই গড় সমিতিৰ পৰা ইলেকশ্যন খেলিছিল মোৰ দাদু কেশুভাই চৰকাৰ গোটেই জীৱন কংগ্ৰেছ কৰি মৰি গ'ল মোৰ পেহা সুশীল চন্দ্ৰ ৰায় এক্স প্ৰেচিডেণ্ট এতিয়াও কংগ্ৰেছ কৰি আছে কিন্তু আমাৰ দুখৰ বিষয় আমাৰ যিমান হিন্দু কংগ্ৰেছ কৰ্মী আছোঁ আমাৰ কোনো ইয়াত স্থান নাই স্থান এজনে সেইজন হ'ল ৰকিবুল হুছেইন ডাঙৰীয়া সি যি ক'ব সেইটোৱে হ'ব দলে কি এইটো বিচাৰে নেকি যে ৰকিবুল হুছেইন যিটো ক'ব সেইটো হ'ব খুব দুখ লাগে খুব বহুত দিনৰ পৰা গোটেই জীৱন মোৰ বয়স 50 বছৰত গোটেই জীৱন আমি কংগ্ৰেছৰ বাৰী গাঁও আজিলৈকে গাঁও ভোট দিয়া নাই ৰঙাপাৰাৰ কংগ্ৰেছ টিকট বঞ্চিত গৰিন্দ ভূঞাই কৰিব কংগ্ৰেছ ত্যাগ জিলা কংগ্ৰেছৰ উপ সভাপতিগৰাকীয়ে ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা এইদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হৈছে কংগ্ৰেছীৰ মাজত ব্যাপক খামখেয়ালিৰ ব্যুৰ ৰিপৰ্ট আসাম টক্স